So hello everyone, welcome back to the channel. So বহুত দিন মূৰত চেনেলত এটা ভিডিঅ' দি আছোঁ এণ্ড বিকজ তোমালোকৰ বহুতৰ ইউনিট টেষ্ট আহি গৈছে, বহুতৰ ইউনিট টেষ্ট আহি আছে, বহুতৰ হৈ গ'ল। চ' ফাৰ্ষ্ট অফ অল এটা কথা যে ইউনিট টেষ্টক ইমান গুৰুত্ব দিবা নালাগে। যদি তুমি পঢ়িছা ভাল, যদি অলপ বেয়াও হ'ল একো কথা নাই। তোমাৰ মেইন এম হ'ল HSLC মেইন এক্সাম, ঠিক আছে, যিহেতু ফেব্ৰুৱাৰী নেক্সট ইয়াৰত। চ' এতিয়ালৈকেও টাইম আছে, বাট টাইম আনলিমিটেড নহয়। যদি ইউনিট টেষ্ট বেয়া হৈছে তোমালোকে মই ছাজেষ্ট কৰিম প্লিজ পঢ়া ষ্টাৰ্ট কৰি দিয়া, ঠিক আছে। এণ্ড হাফ ইয়াৰলিটো ভাল কৰা, পাছত প্ৰি টেষ্ট ভাল কৰা, এণ্ড মেইন এম হ'ল HSLCটো ভাল হ'ব লাগে আমাৰ, ঠিক আছে। চ' যিহেতু মানে তোমালোকৰ ইউনিট টেষ্ট ষ্টাৰ্ট হৈছে, আই উইল ছল্ভ ওৱান পেপাৰ ফ্ৰম ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, আছে। এইটো 2025ৰে পেপাৰ হয় এণ্ড ইট হেজ 25 মাৰ্কছৰ পেপাৰ। চ' সেইটো মই ছল্ভ কৰি এনচাৰ এটা আনিছোঁ। চ' চাই লোৱা এবাৰ, তোমালোকৰ ইউনিট টেষ্টত হেল্প পাবা, যিহেতু ইউনিট টেষ্ট এতিয়ালৈকে হোৱা নাই। এণ্ড আৰু এটা কথা, এপৰ বেটছত যিকেইটা ষ্টুডেণ্ট আছে মই ৰাইটিং স্কিলছ হেক কৰাইছোঁ আৰু প্ৰ'জটো ষ্টাৰ্ট কৰিম, কাৰণ কিয় বিকজ বহুত কেইজন মানে লেটকৈ জইন কৰিছে বেটছটো। চ' ইহঁতক অলপ টাইম দিছোঁ মই, যাতে ইহঁতে ৰাইটিং স্কিলছটো হেক কৰিব পাৰে এণ্ড দেন উইল ষ্টাৰ্ট আৱাৰ কোৰ্চ। চ' তোমালোকে চিন্তা কৰিব নালাগে, হাফ ইয়াৰলিৰ আগতে মই হাফ ইয়াৰলিৰ চিলেবাছ প্লাছ আগৰ লাইক চিলেবাছ বহুতখিনি কমপ্লিট কৰাই দিম। চ' আহক আমি কুৱেশ্যন পেপাৰটো ছল্ভ কৰোঁ। ফাৰ্ষ্ট অফ অল তোমালোকে চাবা 1 মাৰ্কছৰ 5টা কুৱেশ্যন আছে। হোৱাট ডিড লেঞ্চ হোপ ফৰ, কিহৰ কাৰণে হোপ কৰিছিল? বৰষুণৰ কাৰণে, ঠিক আছে। মই এটা ৱাৰ্ডত কৈছোঁ বাৰু, পাছত ভালকৈ এনচাৰ এটা দি আছে লাষ্টত মই লিখি আনিছোঁ। হোৱাট ৱেৰ দ্য নিউ কইন্স টু লেঞ্চ, ৰেইন, বৰষুণকে নিউ কইন্স বুলি ৰেফাৰ কৰিছিল লেঞ্চয়ে, হয়নে নহয়? দেন হোৱাট ৱাজ লেঞ্চছ অনলি ওৱান হোপ, লেঞ্চৰ একমাত্ৰ হোপ কাই আছিল? গড। দেন ৱেৰ ডাজ দ্য টাইগাৰ ষ্টেণ্ড লাই আফটাৰ বিং লকড ইন এ কনক্ৰিট চেল, ঠিক আছে, এইটো টাইগাৰ ইন দ্য জু, এইটো চেপ্টাৰ। দেন হোৱাট ডাজ এ প্লেগ অফ লকাষ্ট মিন, তোমালোকে চোৱা হা, তোমালোক এইটো বহুতে ভুল কৰিব। এতে প্লেগ অফ লোকাষ্টৰ মিনিং সুধিছে দে, তোমালোকৰ যিটো বুকত দি আছে না, এইটো খালি লোকাষ্টৰ মিনিং। চ' প্লেগ অফ লোকাষ্টৰ মিনিংটো মই লিখি আনিছোঁ, এইটো ভুল নকৰিবা। দেন 2 মাৰ্কছৰ কুৱেশ্যন কেইটা আছে। হাউ ডিড লেঞ্চ ৰিয়েক্ট আফটাৰ হি হেড ফেল্ট দ্য ৰেইন অন হিজ বডি, ঠিক আছে, একদম ষ্টেণ্ডাৰ্ড কুৱেশ্যন। হাউ ডিড লেঞ্চ ৰিয়েক্ট আফটাৰ দ্য হেলষ্টৰ্মটো হৈ যোৱাৰ পাছত লেঞ্চই কেনেকৈ ৰিয়েক্ট কৰিছিল। হোৱাট ডিড লেঞ্চ ৰাইট ইন হিজ ছেকেণ্ড লেটাৰ টু গড, ঠিক আছে। চ' নিজৰ দ্বিতীয়টো চিঠিত লেঞ্চয়ে কি লিখিছিল? হাউ ডাজ এ টাইগাৰ টেৰৰাইজ দ্য পিপল এট দ্য জংগলছ এজ, ঠিক আছে। এণ্ড দিছ ওৱান ইজ ফ্ৰম ইয়ৰ ছাপ্লিমেণ্টাৰী ৰিডাৰ, ঠিক আছে। দিছ ওৱান ইজ ফ্ৰম মিড নাইট ভিজিটাৰ। দেট ইজ ইয়ৰ ফুটপ্ৰিণ্টছ আউট অফ ফুটৰ, মই বুকৰ নাম কৈছোঁ দেই, ফুটপ্ৰিণ্টছ উইথাউট ফিট নামৰ এটা চেপ্টাৰো আছে, বাট ইজ ফ্ৰম দ্য ফুটপ্ৰিণ্টছ উইথাউট ফিট বুক। Standard data question. How did Ozable describe the balcony of his room and convince Max about the existence of it? ঠিক আছে, 2 মাৰ্কছৰ কাৰণে আহিছে। চৰি, এইটো 4 মাৰ্কছৰ কাৰণে আহিছে, ঠিক আছে। নাও কাৰেক্ট টেন্স আহিছে, দ্য নিউ টিচাৰ, ঠিক আছে, টিচ আছ ফৰ 6 months, ঠিক আছে। এইটো কি হ'ব? হেজ বিন টিচিং, ইট শুড বি has been teaching. Then he does not know who discovered America, ঠিক আছে, discovered. Then the boy often tells a lie, this will be simple present tense because often আছে হা। often to মানে কি বুজালে? habitual action। যেতিয়া আমি লোকে কোৰ্চত টেন্স পঢ়ি মই ভালকৈ বুজাই দিম আৰু টেন্সত যদি মাৰ্কছ কটা নাখায়, I will make sure. Then if he be there, he would not have done that. If he had been there. I did not know the work
had been done. আৰু মই কেনেকৈ গম পাই আছোঁ বিফৰটো চাই ঠিক আছে বিফৰৰ পাছত চিম্পল পাষ্ট আছে না চ' ইয়াতে কি হ'ব লাগিব পাষ্ট পাৰ্টিচিপল গোটেইকেইটা বস্তু আমি আমাৰ কোৰ্চৰ ডিটেইলছত চাম যেতিয়া মই টেন্স কৰাম চ' এতিয়ালৈকে টেনশ্যন ল'ব নালাগে নাও ডেছ লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং এ লিটিল লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং ডিটাৰমিনেশ্যনৰ কৈছে ন Dash men are free from false. No men are free from false. ঠিক আছে and he is an illiterate person of course vowel আছে A E I O U কেইটা vowels হয় so vowelsৰ আগত আমি n ইউজ কৰোঁ ঠিক আছে নাও এতিয়া মই ভালকৈ মানে এনচাৰ কেইটা টাইপ কৰি লিখি দিছোঁ যিহঁতে লাইক ইউ ৱান্ট টু ৰিড দ্য এনচাৰ্ছ ফ্ৰম দ্য ভিডিঅ' তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ ল'ব পাৰা বা মই PDF টো দি দিম ডিছক্ৰিপশ্যনত চ' এতিয়ালৈকে এতিয়া চাব পাৰা তোমালোকে লেঞ্চ অফ ফৰ ৰেইন টু ৱাটাৰ ইজ ক্ৰপছ দেন নিউ কইন্স লাৰ্জ ৰেইন ড্ৰপছ লেঞ্চ ইজ অনলি ওৱান অফ গড Where does the tiger sunlight in his quiet, controlled and majestic moments despite his captivity? Plague of locusts refers to large swarm of locusts that can destroy crops and cause agricultural disaster. What did Lancho react after he had felt rain on the body? So, then how did Lancho react after the hailstorm? To answer. What did Lancho write in his second letter to God? What does a tiger? How does a tiger terrorize the people at the villages? And how did? এইটো 2 marks কাৰণে বনাই দিছোঁ. For 4 marks, it's not enough. It's for 2 marks. But question to আছিল for 4 marks, so more needs to be added to it. Now, correct time. The teacher has been teaching. Discovered, tells a lie, had been there, had been done. A little learning is a dangerous thing. No man are free from us. He is an illiterate person. So, it was about this question paper, and this was quite easy paper. ঠিক আছে HSLC I believe যেহেতু লেভেল বাঢ়ি আছে questions will be tougher than this. যদিও ইজি হ'লে ভাল মই এক্সপেক্ট কৰিছোঁ ইজি হ'ব বাট যদিও মানে টাফ হয় তোমালোকে টেকেল কৰিব পাৰা কাৰণ মই তোমালোকক গোটেইকেইটা কনচেপ্টছ ক্লিয়াৰ কৰাই দিম ঠিক আছে এণ্ড এবাউট দেট কোৰ্চ yes it's going on at rupees 749 ঠিক আছে so প্ৰাইচ বাঢ়ি যাব চাগে চ' যিহঁতে এতিয়ালৈকে কোৰ্চটো লোৱা নাই আমি এতিয়ালৈকে খালি ৰাইটিং স্কিলছহে হেক কৰিছোঁ ঠিক আছে উই হেভ ডান অনলি ৰাইটিং স্কিলছ আৰু সেইটোও তোমালোকে 2 দিনত কমপ্লিট কৰি ল'ব পাৰিবা মই ৰাইটিং স্কিলছ কৰাইছোঁ আৰু 20টাকৈ এক্সাম্পল দি দিছোঁ লেটাৰ ৰিপৰ্ট ছাবষ্টেঞ্চ ঠিক আছে এইকেইটা বস্তু এণ্ড so now I am going to start prose from next week ঠিক আছে prose from Wednesday next Wednesday ঠিক আছে আৰু মই হাফ ইয়াৰলিৰ আগতে মানে বহুতখিনি কোৰ্চ কমপ্লিট কৰাব মানে খুজি আছোঁ চ' যিহঁতে এতিয়ালৈকে জইন কৰা নাই এণ্ড ইউ ৱান্ট টু জইন চ' প্ৰাইচ আমি এতিয়ালৈকে বঢ়োৱা নাই চ' ইউ কেন জইন দ্য কোৰ্চ ৰাইট নাও ঠিক আছে এণ্ড কোৰ্চত আমি once we have done the half yearly syllabus মই একদম ফুল half yearly paper solve কৰাম ঠিক আছে and apart from that pre boardsৰ আগত ডিচেম্বৰত মই লাগাতাৰ লাইক ফুল পেপাৰ চল্ভ কৰাম তোমালোকক ঠিক আছে when like good institute মানে ভাল ইনষ্টিটিউট কেইটা পেপাৰ কেইটা পাই যাম সেইটো মই চল্ভ কৰাই দিম তোমালোকক চ' সেইটো ভিডিঅ'ৰ কাৰণে তোমালোকে লাইক ৱেইট কৰি থাকা আৰু কোৰ্চটো ল'ব পাৰা যিহেতু ল'ব খোজা এণ্ড দ'জ হু হেভ অলৰেডি টেকেন দ্য কোৰ্চ তোমালোকে কমেণ্টত জনাবা কেনে পাইছা কোৰ্চটো মানে হেল্প পাইছা নে পোৱা নাই আৰু যদি কিবা অসুবিধা পাইছা বা ডাউটছ পাইছা মোক পাৰ্চনেলি মেছেজ কৰি দিব পাৰা অল অফ ইউ হেভ মাই নাম্বাৰ আই গেছ চ' দ্যাটছ অল ফৰ টুডে ঠিক আছে থেংক ইউ